হেল্ল', মোৰ নাম মনোজ কুমাৰ বৰা, দক্ষিণপুৰ নাৰায়ণপুৰৰ। মই বহুত দিনৰ পৰা এই চুলি সৰাৰ সমস্যাত ভুগি আছিলো। এই চুলি সৰাৰ গতিকে মোৰ কিছুমান মই ব্যৱসায় ক্ষেত্ৰত গ'লে অলপ নিজকে হীনমন্যতাত ভুগো। মই আণ্ডাৰ এষ্টিমেট কনফিডেন্স মোৰ অলপ কমি যায়। সেইকাৰণে মই এইটো এটা কৰিবলৈ আহিছো আজি। HSY মই গম পালো ভাস্কৰ দত্তৰ থ্ৰুৱেদি তেখেতৰ ভিডিঅ' চাই মই আহিলো ইয়াতে। এতিয়া আজি মোৰ এটা চাৰ্জাৰী হ'ব। অলপ মোৰ হেৰি লাগিছিলে, কিন্তু এতিয়া গম পাইছো আৰু খুব ভালকে তেখেতসকলে গাইড কৰি আছিলে এইকেইদিন 10 ডেইজৰ পৰা, আৰু সেই গতিকে এতিয়া আজি মই এইটো হ'ব বুলি ভাবিছো। মোৰ এতিয়া হেয়াৰ চফা কৰিলে, পুৰা চুলি কাটি আজি এতিয়া চুলি ফুৰাই দিলে, আৰু মোৰ হেয়াৰ লাইন এতিয়া আপোনাৰ দেখিছে আপোনালোকে। আৰু এতিয়া মই ট্ৰান্সপ্লান্টৰ কাৰণে যাম। এতিয়া মোৰ এটা চাৰ্জাৰী হৈ গ'ল। মোৰ এতিয়া ডনাৰ এৰিয়াৰ পৰা মোৰ ফুটা কৰিলে। এতিয়া আমি লাঞ্চ টাইম কৰিলো, আমি লাঞ্চ কৰিলো। নেক্সট এতিয়া হ'ব। কৰোঁতে একো অনুভৱেই নহ'লে, অকণমান এনাস্থেচিয়া যিটো অলপ পাইছো, তাৰ বাহিৰে তাতে ভাইব্ৰেশ্যন কৰি দিছিলে, একো গমেই নাপালো। ডনাৰ এৰিয়াটো ওলাওঁতেও গ্ৰাফবিলাক উলিয়াওঁতেও ইমান গমেই নাপায় এনাস্থেচিয়া দিয়া, গতিকে কোনো এক্সপিৰিয়েঞ্চ বহুত ধুনীয়া। নেক্সট এতিয়া আমি লাঞ্চ কৰাৰ পিছতে এতিয়া আমি নেক্সট মোৰ চাৰ্জাৰী কৰিব। আজি এতিয়া মোৰ প্ৰথম দিনৰ মোৰ চাৰ্জাৰী হৈ গ'ল। এতিয়া মোৰ আজি এতিয়া 2500 গ্ৰাফ লগালে। মোৰ এতিয়া নেক্সট কাইলৈ আৰু কৰিব। মোৰ ভাল লাগিলে। এতিয়া মই একদম ঠিকে আছো, কোনো অসুবিধাও নাই, ভয় খাবলগীয়াও নাই। আজি মোৰ দ্বিতীয় দিনৰ চাৰ্জাৰী মোৰ কমপ্লিট হৈ গ'ল। এতিয়া মই অলৰেডি এতিয়া মোৰ চাব পাৰে মোৰ 4700 গ্ৰাফ এতিয়া মোৰ ইয়াত লগালে। মোৰ এতিয়া নেক্সট কালিলৈ মোৰ ৰেষ্ট আছে। আজি বেণ্ডেজ কৰি ৰাখিব, কাইলৈ পৰহিলৈ ড্ৰেছিং কৰি দিব, তাৰপিছত মই ঘৰলৈ যাব পাৰিম। হেল্ল', এতিয়া আজি মোৰ যিটো ট্ৰান্সপ্লান্ট হৈছিলে, হেয়াৰ ট্ৰান্সপ্লান্ট, আজি মোৰ 4 নম্বৰ দিন। একচুৱেলি মোৰ 22 আৰু 23 তাৰিখে মোৰ 2 দিন হ'ল ট্ৰান্সপ্লান্ট। তাৰ পৰা একদিন মোৰ 24 তাৰিখে ৰেষ্ট থাকিলে, মোৰ বেণ্ডেজ আছিলে। মোৰ 4800 গ্ৰাফ লগালে। আপোনালোকে চাব পাৰে, ইয়াত ধুনীয়াকে হৈছে মোৰ। আজি আহিলো, এতিয়া মোৰ ইয়াত ফাইনেল ছেটআপ ওলালে। পুৰা যিমান বেণ্ডেজ আছিলে চব আঁতৰাই দিলে, ইয়াত চাফা কৰি দিলে, পুৰা ধুনীয়া। এতিয়া খুব ভাল লাগিছে। এইকেইদিন মোৰ কোনো অসুবিধা হোৱা নাই, আৰু প্ৰথমে ভাবিছিলো অলপ কিবা হ'ব নেকি, বিষ বা হেৰি, তেনেকুৱাও অনুভৱ নহ'লে। আৰু যদি আপোনালোকেও কোনোবাই হেয়াৰ ট্ৰান্সপ্লান্টৰ কথা কেতিয়াবা চিন্তা কৰে, গুৱাহাটীত আহি HSY আহিব পাৰে। থেংক ইউ HSY।